বিগ ব্ৰেকিং নিউজ কা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য কাৰ জৰিয়তে 1 বা 1.5 লাখ লোকে নাগৰিকত্ব লাভ কৰা হলে ভাল আছিল বুলি উল্লেখ কৰিছে আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এতিয়ালৈকে কেৱল মাত্ৰ 8 জনেহে আবেদন কৰিছে নাগৰিকত্বৰ বাবে আৰু তাৰে দুগৰাকীহে এতিয়া সাক্ষাৎকাৰত উপস্থিত হৈছে আৰু সেই সন্দৰ্ভত এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে যে ৰাজ্যত কা বিৰোধী আন্দোলন অসত্যৰ ওপৰত আছিল যিমান ভাবি যে লাখ লাখ নাগৰিকত্ব আহিব অবৈধ বাংলাদেশী আহিব বুলি আবেদন প্ৰতিবাদ কৰা হৈছিল হেয়া অসত্যৰ ওপৰত আছিল বুলি উল্লেখ কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কি কৈছে কা সন্দৰ্ভত আমি সবিস্তাৰে খবৰ তুলি অহাৰ চেষ্টা কৰিম জনাইছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত কাৰ অধীনত অসমত নাগৰিকত্বৰ বাবে 8 জনৰ আবেদন এই তথ্য জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এতিয়ালৈ ইয়াৰে দুজনহে অৱতীৰ্ণ হৈছে সাক্ষাৎকাৰত দুজনহে সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছে বুলি উল্লেখ কৰিছে আবেদন দাখিল কৰিবলৈ অস্বীকাৰ হিন্দু বঙালীসকলৰ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ কা সন্দৰ্ভত বৃহৎ মন্তব্য কা আন্দোলনৰ প্ৰতিবাদ অথলে গ'ল বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কা আন্দোলন অসত্যৰ ওপৰত আছিল অসত্যৰ ওপৰত কা আন্দোলন কৰা হৈছিল এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মইতো ভাবিছিলোঁ 9 লাখ মানে নাগৰিকত্বৰ বাবে আবেদন কৰিব কিন্তু 8 জনেহে আবেদন কৰিছে নহলেও 1 বা 1.5 লাখ নাগৰিকত্ব পালে ভাল লাগিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য আৰু এতিয়াও সমৰ্থকৰো লাভ নহল বিৰোধীৰো লাভ নহল কা সন্দৰ্ভত বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ নামত 5 জন চকীদেই হল বুলিও তুলুঙা মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ কিন্তু 8 জনৰ মাত্ৰ দুজনেহে অৱতীৰ্ণ হৈছে সাক্ষাৎকাৰত 5 জন চকীদেই হল কিন্তু দুজনেহে আবেদন কৰিছে নাগৰিকত্বৰ বাবে এই তুলুঙা মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ 2015 পূৰ্বে অহা অনুপ্ৰৱেশকাৰীয়ে কৰিব পাৰিব যেহেতু নাগৰিকত্বৰ বাবে আবেদন 2015 পাছত সেই সকল লোকক খেদি পঠোৱা হ'ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ লোকসেৱা ভৱনত এনেদৰে কা সন্দৰ্ভত বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ অধীনত অসমত নাগৰিকত্বৰ বাবে 8 জনৰ আবেদন আৰু এতিয়ালৈকে ইয়াৰে দুজনেহে অৱতীৰ্ণ হৈছে সাক্ষাৎকাৰত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কা সন্দৰ্ভত বৃহৎ মন্তব্য আৰু কালিৰ দিনটোত যেহেতু অন্তিমটো মোহৰ মৰা হৈছিল কাত অন্তিমটো মোহৰ মাৰিছিল আৰু তাৰ পাছতেই নিৰ্দেশ প্ৰদান কৰা হৈছিল আৰক্ষীলৈ সীমান্ত আৰক্ষীলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে যে যিসকল লোকে অনুপ্ৰৱেশকাৰী সন্দেহৰ ওপৰত গোচৰ তৰিব নোৱাৰিব বা ন্যায়াধিকৰণত গোচৰ নচলিব কিন্তু যিসকলক সন্দেহ কৰা হ'ব তেখেতসকলক সুবিধা দিয়া হ'ব তেখেতসকলে যাতে পৰ্টেলত গৈ নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে তেখেতসকলৰ ওপৰত অত্যাচাৰ নচলাবৰ বাবে যি নিৰ্দেশনা জাৰি কৰা হৈছিল আৰক্ষীক নিৰ্দেশ প্ৰদান কৰা হৈছিল এই সন্দৰ্ভতো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে এক দীঘলীয়া মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কা সন্দৰ্ভত শেহতীয়াভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে এইটো যে তথ্য মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে আমি এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিম Amendment Act. Ekue nai dujone apply korise kat etiale. That is to statutory. We have to. There anybody who has come into India before 2015, they have the first right to apply citizenship. So if they do not apply, then we will lodge a case against them. So this is a statutory instruction. There 2015 aha সকলে আবেদন কৰিব 15 অহা পিছত খেনিক আমি খেদিম কিন্তু 15 অহা এতিয়ালৈকে কিমানে আবেদন কৰিছে দুজনে আজি দিনলৈকে আপ টু ডেট ফিগাৰটো মই হিৰেনাথক ফোন কৰি দিলো 5 এপ্লিকেশন কাট আছে তাৰে 3 জন হিয়াৰিংত উপস্থিত নহল দুজনে এপ্লাই কৰিছে দ্যাট ইজ দা লেটেষ্ট অন আসাম that is up to government of India but only 2 people jot 5 jon sohide dhukale aru etialeke kat abedon korise dujon if the cases are before 2015 they have to given a chance to apply if they do not apply proceeding will continue so the case has to pause jibilak ft case ase 2015 or agot 2-3 মাহ কেস বিলাক ৰখাই পেলাই তেওঁলোকক ক'ব লাগিব যে ইউ এপ্লাই যদি এপ্লাই নকৰে তেতিয়াহলে কেস বিলাক চলি থাকিব এতিয়া অসমত যিবিলাক আমি মানুহক কানেক্ট কৰিলো যিবিলাক হিন্দু বেংগলী
আমিও ৰিকুৱেষ্ট কৰিছিলোঁ যে এপ্লাই কৰক তেওঁলোকে কৈছে আমি ভাৰতীয় আমি CA এপ্লাই নকৰোঁ অলমোষ্ট অল হিন্দু বেংগলীজ যাকে আমি এপ্ৰোচ কৰিছোঁ তেওঁলোকে কৈছে যে আমি ভাৰতীয় আমাৰ লগত ডকুমেন্টছ আছে আমি কেতিয়াও কাট আবেদন নকৰোঁ They would like to continue with the proceedings rather than applying in CA. গোটেই অসমৰ ধাৰণাটো CA বদলাই দিলে হিন্দু বঙালী মানুহবিলাকে কৈছে যে আমি CA আবেদন নকৰোঁ কাৰণ আমি ভাৰতীয় গতিকে আমি কেছত যাম লাগিলে সেইকাৰণে আজিৰ দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হ'ল 8 na kitna 8 apply or 2 has appeared in the interview so 8 জন মানুহে apply কৰিছে এটো হল লেটেস্ট ফিগার অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা after 3 months of 4 months হৈ গল কা আহাৰ পিছত 8 জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছো দুজনে ইন্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6 জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই সো কাৰ লেটেস্ট এইটোৱে যি সকলে জানিব খোজে মইতো ভাবি থৈছিলো যে অন্তত 2-3 লাখ মানুহে আবেদন কৰিব বাকি আন্দোলনকাৰী সকলেতো 20 25 30 50 যি পাইছিল তাকে কৈছিলে সেকাৰণে এই 5 জন মানুহৰ মৃত্যুৰ এদিন ভাল হিচাপ এটা অসমত হ'ব so far 8 people in Assam has applied for citizenship under newly amended Citizenship Amendment Act. Out of 8 people, only 2 has appeared in the interview. When I contacted many Hindu Bengali family that why not you are applying under CA, they told me that we are convinced about our Indian citizenship. We entered into the country prior to 1971 and we do not want to apply under CA. Rather, we want to prove our citizenship in a court of law. So that is the general sentiment among the people in Assam. However, there will be exception. So we will give a chance to all the people whose cases are pending in different courts to apply for CA. But even then the feedback with me is that they are not going to apply. Once the case before the FT, I cannot give any direction. But FT judges are aware about CA. So they have to act according to the law. I cannot give any direction to the judges. But of course I can tell my PP to flag the amended provision before the tribunal. This is the amended law. But direction has to come from the court itself. And whether there is a direction or no direction, they can anyway apply under in the portal. Portal is open. We cannot drop any cases. And we are only saying that before filing case, ask them to appear before the apply before the portal. Because even if you file a case, you will get a no result because they are entitled for citizenship. So we are not saying dropping or not dropping. We are only flagging the provision of law. That this is the legal provision. Kintu ami ainor kotha koar pisotu 8 jon manuhehe abedon korise. Ami to encourage kori asu je samosyabor samadhan hole hok apply korile korok. Kintu kuneo koriboi nokhoje. Amar to partyr falor pra Barak Valleyt ami outreach program korisu. যে let there be application. কিন্তু application নকৰে কোনো তেওঁলোকে সবে কয় যে আমি কিয় application কৰিম সেইকাৰণে গোটেই আন্দোলনটো যে এটা অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে I don't think that people of Barak Valley has anything to fear. In Brahmaputra Valley this may be correct to an extent. But in Barak Valley, there is no fear psychosis among the Hindu Bengali. But still they are not applying. Aadhaar card to Assamia manuhor okhubidha hoy ase. Ami Naharkotia Samostit 26 jon Assamia manuhor Aadharot problem hoy ase.
আধাৰৰ কথাটো আমাৰ মিছলিডিং হৈ আছিলে 9 লাখ মানুহৰ আধাৰ কাৰ্ড পেন্ডিং হৈ আছে তাতে বঙালী আৰু মুছলমান মানুহৰ নাম নাই এইখিনি মানুহ এই মানুহ যোনে সেই সময়ত আধাৰ লব গৈছিলে তেওঁলোক ব্লক হৈ গল পৰখি মই পলাশবাৰীত এজন মানুহক লগ পালো তেওঁ লৰাটো সৈনিক স্কুলত পঢ়ে সৈনিক স্কুলত এডমিশন লবৰ কাৰণে আধাৰ কেন্দ্ৰত লৈ গৈছিলে সেই সময়ত এনআৰসি চলি আছিল আধাৰখন ব্লক হৈ গল অসমীয়া মানুহ কলিতা মানুহ সো 9 লাখ সংখ্যা আমি এতিয়া চাই আছো আমি এক্সামিন কৰি আছো আধাৰ কাৰ্ড ব্লক হৈ থকা মানুহবিলাক মোৰো ইমান দিনে ধাৰণা আছিল যে এইবোৰ বঙালী হিন্দু মানুহ মুছলমান মানুহ পমুৱা মুছলমান মানুহ এনেকুৱা বুলি ধাৰণা আছিল কিন্তু এতিয়া লাহে লাহে আমি গম পাই আছো যে সেইবোৰ সেই ধৰণৰ মানুহ যোনে সেই সময়ত আধাৰ লব গৈছিল আৰু তাত ম্যাক্সিমাম অসমীয়া মানুহ আছে এটলিষ্ট 1.5 লাখটো অসমীয়া মানুহ আছে এতিয়া আমি লিষ্টখন আধাৰ অথৰিটিৰ পৰা বিচাৰিছো যে 9 লাখ মানুহৰ নামবোৰ কোন প্ৰথম মোৰো ধাৰণা আছিল যে এই 9 লাখ এনআৰসিত নাম নোহোৱা মানুহৰ নাম আধাৰত ব্লক হৈ আছে বুলি এতিয়া মই যোৱা 2 মাহত অলপ খুব সূক্ষ্মভাৱে বহিছো কাৰণে মই গম পালো যে এইবোৰ সেইবোৰ মানুহ ধৰক মোৰ লৰা সেইটো সময়ত সেন্ট্ৰেল স্কুলত নাম ভৰাব লাগে মোক আধাৰ লাগে আধাৰ আৰু এনআৰসি কেন্দ্ৰ একে আছিল হুমাই গল ব্লক কৰি দিল সেইকাৰণে মানুহবিলাকে মোক মিটিঙত গলে এবাৰ ইলেকশ্যনত মই গম পালো নাহৰকটীয়াত অসমীয়া মানুহবিলাকে আহি মোক ধৰিলে ছাৰ আমাৰ আধাৰ ব্লক হৈ আছে মই ক'লো আপোনালোকৰ নাম এনআৰসিত নাছিলে নেকি বোলে নহয় এনআৰসিত আছে ড্ৰাফটত নাছিল নেকি বোলে নহয় ড্ৰাফটতো আছে তাৰপিছত মই এটা মেজিষ্ট্ৰেট ইনকুৱাৰী দিলো ৰিপৰ্ট আহিলে যে তেওঁলোকৰ নাম ড্ৰাফটতো আছে তেওঁলোকৰ নাম ফাইনেলতো আছে তেতিয়া আমি ইনকুৱাৰী কৰিলো যে তেওঁলোকৰ এনআৰসিটো কিয় ব্লক হল তেতিয়া গম পালো যে এওঁলোকে এনআৰসি কেন্দ্ৰত গৈ আধাৰ দিছিলে কাৰণ তেতিয়া আধাৰ কেন্দ্ৰবিলাকে গভৰ্ণমেণ্টে এনআৰসি লৈকে কনভাৰ্ট কৰি দিছিলে যোৰহাটত এই লিষ্টত 11 লোক না যোৰহাটত আমি 11 জন মাৰোৱাৰী মানুহৰ নাম আনিছো তেওঁলোকৰ 1টো আছিলে 2টো আছিলে ব্যৱসায়ৰ কাৰণে তেওঁলোকে আধাৰত ফিংগাৰপ্ৰিন্ট দিব গৈছিলে ব্লক হৈ গল সেইকাৰণে আধাৰ বন্ধ হৈ থকা মানুহবিলাকৰ লগত এনআৰসিৰ সম্পৰ্ক নাই তেওঁলোক ভুক্তভোগী এনআৰসি কেন্দ্ৰত গৈ পেলাই নাম দিছিলে সেই মানে আধাৰটোকে এনআৰসি কেন্দ্ৰ বুলি গৈ পেলাই তেওঁলোকে বায়োমেট্ৰিক দিছিলে কেইদিনমান আগতে অসমৰ ছোৱালী এজনী চাকৰি পাইছে ডিলয়ডত আধাৰ নাই কাৰণে চাকৰিটো গুচি গল কিয় পিছত মই সুধিলো যে ভন্টি কিয় আধাৰ নাই বোলে মই সেইটো সময়ত আধাৰ দিব গৈছিলো টাইমিংটোৰ কাৰণে কিল হৈ গল মানুহবিলাক সেইকাৰণে আধাৰৰ কাৰ্ড ব্লকৰ যিটো কেছ সেইটো এতিয়া আমি লিষ্টখন চাই আছো যদি আমাৰ এছেছমেণ্টটো শুদ্ধ হয় আমি ভাৰত চৰকাৰৰ লগত এক্টিভলি লাগিম যাতে এনআৰসি খিনি অন্ততঃ থলুৱা বা ভাৰতীয় মানুহখিনিৰ খুলি দিয়ে যাৰ যাৰ এনআৰসিত নাম আছে নাম নোহোৱাখিনিক ব্লক কৰি ৰাখক আমাৰ কোনো ক'বলগীয়া নাই সো সেইটো লাইনতো এতিয়া আমি কাম কৰি আছো আমি সমস্যাবিলাক কমাব গৈ আছো যাতে অসমখন মোৰ এটা মনত ইচ্ছা আছে 2026 লৈকে যিমান সমস্যাবিলাক কমাও ইও এটা সমস্যা বঙালী হিন্দুটোনো মোটামুটি এটা ক্লিয়াৰ হৈ গল যে তেওঁলোকে সিএত আবেদন নকৰে মোটামুটি গতিকে সিএ আন্দোলন চেপ্টাৰটো মোটামুটি ক্লোজ হৈ গল 8 জনে এইটো অফিচিয়েল ডাটা আজিৰ ডেটত 8 জনে আবেদন কৰিছে আৰু 8 জনৰ 2 জনে এপিয়াৰ কৰিছে খুব বেছি গৈ 1 লাখ 1.5 লাখ হলেতো ভালেই হয় ভাৰত চৰকাৰে আইন এখন বনাইছে কিবা এটা ভ্যালু কোনবাই পাওক ইমান আমিও ইমান ষ্টেণ্ড ললো সিএৰ ফেভাৰত কিবা এটা লাভ হয় যদি হওক কিন্তু একো লাভ নাই বিৰোধিতা সকলৰো সন্মানটো থাকক সমৰ্থন কৰা সকলৰো সন্মানটো থাকক এতিয়া দুইটা পক্ষৰে সন্মান নোহোৱা হৈ গল আপোনালোকৰো সন্মান থাকক ইমান লিখিলে আমাৰো সন্মান গল আপোনালোকৰো গল বিৰোধিতা কৰা সকলৰো গল সেইকাৰণে মই চেষ্টা কৰি আছো অন্ততঃ 1.5 লাখ মান হলে আন্দোলন কৰা পাৰ্টিও ক'ব পাৰিব যে কৈছিলো নহয় 1.5 লাখ হল 20 লাখ নহলেতো 1.5 লাখ হল
আমিও ক'ব পাৰিম যে আমি ইমান সমৰ্থন কৰিলো, অন্ততঃ 1.5 লাখ মানুহেতো ন্যায় পালে। আপোনালোকেও ক'ব পাৰিব ইমান টক শ্ব' পাতিলো, ইমান লিখিলো, আমিতো অন্ততঃ 1.5 লাখটোতো হ'ল। এতিয়া একোৱে নাই, 8ত ভৰি আছে, একোৱে নাই। 2জনে এপ্লাই কৰিছে কাট এতিয়ালৈকে।